নমস্কাৰ আপোনালোকে চাই আছে V24 অসমীয়া আৰু এই মুহূৰ্তত মই এটি ঘৰৰ পৰিৱেশ দেখুৱাই ল'বলৈ ওলাইছো। চাওক এইটো এটা জৰাজীৰ্ণ অৱস্থাত ৰৈ আছে। এইটো বিশেষ এটি ঘৰ ৫৫ নং হাজো বিধানসভা সমষ্টিৰ উন্নয়নে পোহৰ বাদ দেখি নোপোৱা এটি বাসগৃহ। আজি এই বাসগৃহটোৰ পৰা আমি এটি পাতনি মেলিবলৈ ওলাইছো বিশেষ খবৰৰ মাজৰ ভিত্তিত। আমি উপস্থিত হৈছো হাজোৰ অভয়পুৰস্থিত এটি পৰিয়ালৰ বাসগৃহত। বিগত কিছুদিন ধৰি উন্নয়নে পোহৰে বাদ দেখি নোপোৱা এটি পৰিয়ালৰ আজি আমি এই পাতনি মেলিবলৈ ওলাইছো। দাদা আপোনাক পোনপ্ৰথমে স্বাগতম জনাইছো। আপোনাৰ নামটো ক'ব? শ্ৰী মন্তুৰাম কলিতা। এইটো কোন ঠাইত ঘৰ আপোনাৰ? অভয়পুৰ। বিগত কিছুদিন সময়ৰ পৰা আমি গম পাইছো যে আপোনাৰ ৰেচন কাৰ্ডৰ বাহিৰে কোনো উন্নয়নৰ আঁচনিয়ে ঢুকি পোৱা নাই। কি ক'ব আজি? মই একোৱে পোৱা নাই, মানে অৰুণোদয় পোৱা নাই, ঘৰ পোৱা নাই দে। হেৰি লেট্ৰিন এটা পাইছো, সেনেকে তাড়াতাড়িকে সেই দুৱাত বনাই দি গৈছে। ওৰ পৰা তোৰ পৰা এতিয়া আনি পেলাই কোনো মোৰ ঘৰত এতিয়াও পৰা নাছিল। ওৰ পৰা তোৰ পৰা এতিয়া আনি পেলাই ইয়াতে দিছে। মানে এইটো এটা সেই কি আছিল জকাটোৰ পইচাটো সোমাই দি আছিল ২০০০ টকা মুঠত পাব লগা কাৰণে সেইটো পইচাও দিয়া নাই। কি ক'ব এতিয়া চৰকাৰলৈ? এতিয়া কি ক'ম মই, চৰকাৰে মানুহ মেম্বাৰবিলাক কৈ থাকিলে হ'ব আহিলে দিব। চৰকাৰীভাৱে আপুনি কি সুবিধা পাইছে এতিয়ালৈকে? এতিয়ালৈকে চৰকাৰী সুবিধা পাইছে, ৰেচন কাৰ্ডখনে পাইছে। ৰেচন কাৰ্ডৰ বাহিৰে একো পোৱা নাই। কৃষিৰ সেইটো পাইছে। সেইটো সেই ২০০০ টকাটো কিমান দিনৰ মূৰে দিয়ে? সেইটো কিমান দিনৰ মূৰত দিয়ে মানে বছৰত ৩ বছৰমান দিয়ে নেকি। ১.৫ বিঘাৰ মাটি। হয়, নিশ্চিতভাৱে V24 অসমীয়াৰ প্ৰতিবাৰে দৰ্শকক এই কথা উল্লেখ কৰিব লাগিব যে এই বিশেষ পৰিয়ালটোৰ আঁচনিয়ে ঢুকি নোপোৱা এই বিশেষ পৰিয়ালটোৰ মন্তুৰাম কলিতা। আৰু মন্তুৰাম কলিতাৰ আমি বিশেষ গৃহত আহি উপস্থিত হৈছিলোঁ। উন্নয়নে পোহৰ দেখি নোপোৱা বিগত সময়ছোৱাত চৰকাৰখনে কৈ আহিছে যে বিকশিত ভাৰত সংকল্প যাত্ৰাই উন্নয়নে আগুৱাই লৈ গৈছে। এই মন্তুৰাম কলিতা কিন্তু এক ব্যতিক্ৰম উদাহৰণ। আমি দেখুৱাইছো, মোৰ পৰিৱেশটো দেখুৱাব অতীত হয়। দেখিছে এটি জৰাজীৰ্ণ অৱস্থাত শেষ ঘৰটি। আমি পৰিয়ালৰ লোক আৰু আছে তেখেতৰ সহধৰ্মিনী, আমি তেখেতৰ পৰাও কিছু জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব আজি এইখিনি চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ মানে মই এতিয়া অনুৰোধ কৰিছো, যিমান দুখীয়া মানুহ আছে তেখেতসকলে পঞ্চায়তৰ পৰা মানুহ পঠাই পেলাই মানে সেই এৰা চাব লাগে। আৰু কিমান বছৰৰ পৰা আপোনালোকে ইয়াতে বাস কৰি আছে? আজি মোটামুটি 12 বছৰ মানে হ'ল। পঞ্চায়তত গ'লে কি কয় আপোনাক? পঞ্চায়তক গ'লে কয় যে মেম্বাৰ বিলাকে জানে বা আপোনালোকে আমি ঘৰ আহিলে দিম নহয়, ঘৰৰ নাম আছে নহয়, সেনেকে কয়। আৰু মানে মই এদিন মানে ক'লো, মানে এই সভাপতিৰ মানে গিৰিয়েকক ক'লো যে চব মানুহে ধনী মানুহবিলাকে যে ঘৰ পালে, আমি ইমান দুখীয়া মানুহ আমি কিয় ঘৰ নাপাওঁ। তেখেতে কৈছে যে তাৰ ফটো মাৰি নিওঁতে হয়তো মানে ভুল হৈছে। এই যিবিলাক মানুহে ঘৰ পাইছে সেইবিলাক মানুহে মানে ছাগলী বান্ধা গৰু বান্ধা ঘৰত মানে ফটো মাৰি নিছে, সেইকাৰণে মানে তোমাৰ তুহুন ঘৰ পোৱা নাই আৰু আহিলে আমি দিম নহয়, ইমান ক'ব লাগে নেকি আমাক? আপুনি অৰুণোদয় আঁচনিৰ আবেদন কৰিছিলে নেকি? কৰিছিলো, মই 2বাৰে কৰিলো। এইবাৰ মানে নামটো আহিছিলে কিন্তু মানে পইচা পোৱা নাই। পইচা দিয়া নাই? কাৰ হাতত দিছিলে জমা? মই পঞ্চায়তৰ প্ৰতিনিধি কাৰোবাৰ হাতত দিছিলে? নাই পঞ্চায়তৰ মানে হেৰি দিয়ে গৈছে, আপোনাৰ কাউন্সিলৰ হাতত দিয়ে গৈছে। এতিয়া কি কয় তেখেতক? এতিয়া সোধা নাই আৰু, তাৰমানে দেখা পাই আছো, সোধা নাই। এতিয়া যি সময়ত চৰকাৰখনে আগুৱাই লৈ গৈছে দৰিদ্ৰ লোকসকলৰ হিতাধিকাৰীৰ বাবে প্ৰতিটো আঁচনি, এতিয়া কি ক'ব আপুনি? প্ৰতিটো হিতাধিকাৰীয়ে পাইছে নেকি? পোৱা নাই? প্ৰতিটো হিতাধিকাৰীয়ে নাই পোৱা, কাৰণ দুখীয়া মানে পোৱা নাই। যিবিলাক অৱস্থা বেয়া, দুখীয়াৰ বাবে হয় না, দুখীয়াৰ বাবে নহয়। কি ক'ব? আমি এতিয়া ক'ব গ'লে ধনীৰ কাৰণে বিল্ডিং থকা ঘৰ। মুখ্যমন্ত্ৰী, বিধায়িকা, হাজো বিধায়িকাই কি কয়? নাহে আমি দেখাই নাই। একবাৰ বানপানী, যিটো ডাঙৰ বানপানী আছিল, আমাৰ ইয়াতে সাহায্য দিম বুলি কৈ পেলাই বাটত এই ঘৰৰ মানুহৰ নাম লিখি পেলাই লৈ গ'ল যে আমি কালি আহি পেলাই সাহায্য দিম। তেখেতে তেওঁৰ পৰা ইয়াতে থিয়াই দিয়া নাই, আমি দেখিয়ে পোৱা নাই। কিছুমান হৰিপ্ৰিয়া আছে নে নাই? পৰিয়ালত মোৰ ল'ৰা দুটা, হাজবেণ্ড, মই। চৰকাৰে মানে অৰুণোদয় আঁচনিটো বা ঘৰটো দিলে অলপ ভাল পালো হয়।
হয়, নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব, B24 অসমৰ জৰিয়তে এটাই আহ্বান জনাম, প্ৰকৃত হিতাধিকাৰীয়ে, দৰিদ্ৰ হিতাধিকাৰীয়ে আঁচনিবোৰ পাইছেনে পোৱা নাই, এইটোৱেই উদাহৰণ। আমি দেখুৱাই আছোঁ, মই সতীৰ্থ দেখুৱাই আছে এক জৰাজীৰ্ণ অৱস্থা, গোৱালি সদৃশ পৰিৱেশ। B24 অসমৰ দৰ্শকসকলে প্ৰতিগৰাকী দৰ্শকক দেখুওৱাৰ কাৰণে আমি আজি এই স্থানত উপস্থিত হৈছিলোঁ। হাজো 55 নং হাজো বিধানসভা সমষ্টিৰ এইটো অভয়পুৰস্থিত মন্তুৰাম কলিতাৰ বাসগৃহৰ আমি দেখুওৱাৰ চেষ্টা কৰিছিলোঁ। মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান, B24 অসম এনিৰ জৰিয়তে দুখীয়া যিসকল দৰিদ্ৰ লোক আছে, প্ৰকৃত হিতাধিকাৰীয়ে সম্পূৰ্ণ আঁচনিবোৰ পাইছেনে পোৱা নাই, তেখেতসকলৰ নিশ্চয় এই অনুষ্ঠানৰ জৰিয়তে দৃষ্টিগোচৰ হ'ব বুলি আমি আশা ৰাখিলোঁ। হাজোৰ পৰা মই মৃদুল মজুমদাৰ।